1960 চনত স্থাপিত 1960-61 পঞ্জীয়ন হৈছে অৰ্থাৎ সেইখিনি সময়ত জন্ম হয়তো হোৱাই নাছিলোঁ কিন্তু যিসকলে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিলে কৰ্ণাচল মহিলা সংঘ যোগেন বৰুৱা পথত অসমত 1 নম্বৰ কৰ্ণাচল মহিলা সংঘ আৰু আমি জনামতে যে এনেকুৱা সংঘ অৰ্থাৎ দুতলীয়া ঘৰ এটা আমাৰ সংঘত গ'লে দেখিব সংঘত থকা দ্বিতলীয়া ঘৰ এটা ক'তো গাঁও চহৰ ক'তোৱে নাছিলে ইয়াতে আছিলে আৰু সেইটোৱে তাত সকলোখিনি আমাৰ বহুতো জ্যেষ্ঠ লোকসকল আহি কেনে আমাৰ তাতে পদধূলা দিছিলে ৰামমোহন লোহিয়াতকৈ আদি কৰি বিশিষ্ট ব্যক্তিসকল আৰু সেইটোত অনুষ্ঠান পাতিছিল আমাৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাদেৱ তেখেতে বহুত সহায় কৰিছিলে আৰ্থিক সাহায্য কৰিছিলে আলমাৰি দিছিলে আৰু বহুত কিতাপ পত্ৰ দিছিলে লগতে প্ৰয়াত ভুৱন চন্দ্ৰ নাথ তেখেতো আছিল সমাজ কল্যাণ তৰফৰ পৰা সেইখিনি সময়ত 9,000 টকা অনুদান পাইছিলে ডোগৰা বাইদেউ আছিলে আমাৰ মীৰা ডোগৰা বাইদেউ তেখেত আছিল সঞ্চালিকা তেখেতৰ জৰিয়তে পাইছিলে গতিকে সেই 9,000 টকাৰে সেইখিনি সময়ত কেইগৰাকীমান ব্যক্তিৰ নেতৃত্বত এই কৰ্ণাচল মহিলা সংঘ ঘৰটো বনাইছিলে আৰু তাতে বহুতেও সহায় সাৰথি কৰিছিল আমাৰ প্ৰয়াত সত্যৱতী চৌধুৰী আছিল তেখেত সকলো আছিলে গতিকে সকলোখিনি উপেন চন্দ্ৰ গগৈ চন্দ্ৰবালা গগৈ এই সকলোবিলাক থাকি কেনে সেই সংঘক আগবঢ়াই লৈ গৈছিলে গতিকে যোৱা 2011 চনত আমাৰ সংঘটো 50 বছৰ হৈছিলে আৰু সেই 50 বছৰ উপলক্ষে আমাৰ প্ৰাক্তন মেয়ৰ সংঘৰ আমাৰ মুখ্য উপদেষ্টা কুশল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 50 বছৰীয়া আমি সোণালী জয়ন্তীও পাতি আহিছোঁ দুদিনীয়া কাৰ্যসূচীৰে আৰু আহি এইবাৰ আমাৰ 2025ত 65 বছৰ গঢ়কিছে আৰু এই 65 বছৰত আমাৰ এই অনুষ্ঠানটোৱে এইবাৰ আমি এদিনীয়া কাৰ্যসূচী হ'লেও অলপ বহল ভিত্তিত আমি আজি পাতিছোঁ আৰু তাৰে অনুসৰি আমি ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ কৰিছোঁ 9 বজাত পতাকা উত্তোলন হৈ গ'ল তাৰপিছতে আমাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ হ'ল তাৰপিছতে আমাৰ শোভাযাত্ৰা হ'ল আৰু শোভাযাত্ৰাটো মেইন হৈছে এই শোভাযাত্ৰাটো আজিয়ে নহয় আমি প্ৰতিটো বছৰত থকা 26 জানুৱাৰী আৰু 15 আগষ্টত আমাৰ পতাকা উত্তোলনৰ পিছতে আমাৰ সংঘৰ সকলো সদস্যাই বেনাৰ পোষ্টাৰ লিফলেট আদি লৈ যি স্বচ্ছতা অভিযান এই স্বচ্ছতা অভিযানটো শোভাযাত্ৰা হাতে কামে কৰি এই স্বচ্ছতাৰ সজাগতাটো এটা গঢ়ি তোলে এইটো আজি বহু বছৰৰ পৰা আৰু আজিও তাৰ ব্যতিক্ৰম নহয় আজিও শোভাযাত্ৰাটো আমাৰ হৈ গ'ল আৰু তাতেই আমাৰ গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰিলে আৰু বেনাৰ পোষ্টাৰ লৈ কেনে তেওঁলোকে গোহাৰি পত্ৰ প্ৰতিটো পৰিয়ালত দিছে যিখিনি সজাগতা হ'ব লাগে পৌৰ নিগমক সহায় সাৰথি কৰিব লাগে পৌৰ নিগমৰ অহা গাড়ীবিলাকত নিজৰ ঘৰুৱা জাবৰ জোঁথৰ দিব লাগে মালিকসকলে ভাৰতীয়সকলো ক'ব লাগে এই মেছেজটো আমি সদায় দি পঠিয়াই আছোঁ কৰ্ণাচল মহিলা সংঘই গুৰুত্ব দি আহিছোঁ গতিকে সাংস্কৃতিক দিশতো কৰ্ণাচল মহিলা সংঘ সদায় আগৰণুৱা আজিও আহিছে তেওঁলোকে সাজি কাচি আজিও তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান কৰিব গতিকে এই কৰ্ণাচল মহিলা সংঘক আৰু আমি এখোজ আৰু যাতে আগবঢ়াই নিওঁ তাৰ বাবে আজি আমাৰ বিশিষ্ট ব্যক্তিসকলক আজি নিমন্ত্ৰণ কৰিছোঁ তেখেতসকলো আহিব আমাৰ মাজত তেখেতসকলে আমাৰ ওচৰত বক্তব্য ৰাখিব উপদেশ দিব আৰু সকলোকে লগত লৈ কেনে আমি কৰ্ণাচল মহিলা সংঘ আগবাঢ়ি যাম Stay informed, stay ahead. News NE 365